ছাত্ৰ-ছাত্ৰীসকল আজি মই এইখন ভিডিঅ'ত আলোচনা কৰিম এই দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ সমাধানৰ পদ্ধতি সম্পৰ্কে। ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ পদ্ধতি হেতু হৈছে ব্ৰজগুণন পদ্ধতি। আজি আমি ব্ৰজগুণন পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। এই ব্ৰজগুণন পদ্ধতিৰ পৰা ফাইনালত কুৱেশ্যন পেপাৰত কুৱেশ্যন দিয়ে সমীকৰণ দিয়া থাকে, কৈ দিয়ে যে তলত দিয়া সমীকৰণটো কি কৰা ব্ৰজগুণন পদ্ধতিৰে সমাধান কৰা, আৰু দুইবাৰ মানে ফাইনালত আহিছেও। গতিকে এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'ব তোমালোকৰ কাৰণে। স্কিপ নকৰাকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাবা আৰু শুনা। ভিডিঅ'টো লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। লগতে তোমালোকৰ ওচৰৰ যি ষ্টুডেন্ট আছে, তোমালোকৰ ক্লাছমেট আছে, সিহঁতক কি কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সিহঁতেও তোমাৰ নিচিনাকে শিকিব পাৰে। ঠিক আছে, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যিটো সাধাৰণ ৰূপ আছিলে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ ৰূপটো কি আছিলে? সাধাৰণ ৰূপটো আছিল ax plus by plus c equal 0। ইয়াৰ সৈতে তুলনা কৰিব লাগে, ৰিজাব লাগে বা তুলনা কৰিব লাগে। তুলনা কৰিলে কি আহে যে এই x ৰ লগত যিটো আছে এইটো x ৰ সহগ মানে a, এই y ৰ লগত যিটো থাকে এইটো b মানে y ৰ সহগ, আৰু xy নথকা যিটো থাকে সেইটো হৈছে c বা একৰ সহগ, ধ্ৰুৱক বা একৰ সহগ। এতিয়া আমি আৰম্ভ কৰো। অনুশীলনী 3.5 3 দিছে কুৱেশ্যন কেইটা, ব্ৰজগুণন পদ্ধতিৰে সমাধান কৰিবলৈ দিছে। কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো দিছে প্ৰতিস্থাপন বা ব্ৰজগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান উলিওৱা। প্ৰতিস্থাপন পদ্ধতিটো আমি আগতে আলোচনা কৰিছো, ব্ৰজগুণন পদ্ধতিটো আমি কি কৰিম সমাধান কৰিম। তো দিয়া আছে সমীকৰণ দুটা। সমীকৰণ দুটা কি দিয়া আছে? সমীকৰণ দুটা দিছে 8x plus 5y equal 9 আৰু এটা দিছে 3x plus 2y equal 4। ওপৰৰ সমীকৰণ দুটাক আমি কি কৰিম, এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যিটো সাধাৰণ ৰূপ আছে, সাধাৰণ ৰূপটো মানে কি ax plus by plus c equal 0 লগত তুলনা কৰিম। তুলনা কৰিলে আমি সহগ বিলাক পাম। এতিয়া ইয়াত আছে ax plus by plus c equal 0, হুফালে 0 আছে মানে সংখ্যা সব এই যি পদখিনি আছে আটাইখিনি পদ বাওফালে আছে। গতিকে আমি কি কৰিব লাগিব, তুলনা কৰিব যাওঁতে এই আটাইখিনি পদ বাওফালে বুলি ধৰিব লাগিব। তো বাওফালে ধৰিলে কি হ'ব, এই x ৰ লগত কিমান পূৰণ হৈছে 8 পূৰণ হৈ আছে, তো x ৰ সহগ হ'ব 8। এই y ৰ লগত 5 পূৰণ হৈ আছে, y ৰ সহগ হৈ যাব 5, আৰু এই যিটো 9 আছে এই 9 টো এইফালে আহিলে কি হৈ যাব -9 হ'ব। 2 নম্বৰ ইকুৱেশ্যনত কি আছে, x ৰ লগত 3 আছে মানে x ৰ সহগ 3, y ৰ সহগ কিমান আছে 2 আছে, আৰু এইটো যদি এইফালে আহে এইফালে আহিলে কি হৈ যাব, এইটো হৈ যাব -4। তাৰ পিছত আমি কি কৰিম, প্ৰথম যেটো x ৰ সহগ বিলাক আছিল এই x ৰ সহগ বিলাকক আমি কি কৰিম আকৌ দ্বিতীয়বাৰ লিখিম। দ্বিতীয়বাৰ লিখিলে কি হ'ব 8 হ'ব আৰু 3 হ'ব। এতিয়া আমি ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰিম। ব্ৰজগুণন পদ্ধতি মতে বা ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰি পাও পদ্ধতিটোকে হেতু মতে x ডিভাইডেড বাই আমি ইকুৱেল দিম, y ডিভাইডেড বাই ইকুৱেল দিম 1 ডিভাইডেড বাই। মই এনেকে আছ পাৰিছো, তোমালোকে এনেকে লৈ লবা। x ডিভাইডেড বাই ইকুৱেল দিলো, y ডিভাইডেড বাই ইকুৱেল দিলো 1 ডিভাইডেড বাই। এতিয়া x ৰ তলত কি কি হ'ব চোৱা। x ৰ কাৰণে এই যে সহগখিনি আছিলে x ৰ কেইটাক ধৰিবা হাতেদি। মই যেনেকে আঙুল দি ধৰিছো এনে আঙুলি দি ডাকি লবা। তো x ৰ কাৰণে যদি x ৰ সহগখিনি আঙুলি দি যদি ডাকি লোৱা তেতিয়াহলে আমি দুটাকে ল'ব লাগিব। তো কি থাকে হুফালে y আৰু 1 থাকে, এটা থৈ গলে নহব, ইয়াৰ পৰাই ল'ব লাগিব। গতিকে কি হ'ব, আমি পূৰণটো এনেকুৱাকে কৰিম 5 ৰ লগত -4, তাৰ পিছত ডাইৰেকশন হলাবলৈ মাজত এটা মাইনাস দি 2 into -9। মানে x ৰ কাৰণে x ৰ তলত কি পাতিম আমি x ৰ সহগ ধৰি লম। x ৰ সহগ ধৰিলে কি হ'ব 5 ৰ লগত -4, ইয়াত পাতো 5 ৰ লগত -4। এই ডাইৰেকশনটো হলাবলৈ আৰু এটা মাইনাস দিলো, মাইনাস দিয়াৰ পিছত এতিয়া ডাইৰেকশনটো হলনি হল। এতিয়া কি কৰিব পাৰিম 2 ৰ পৰা -9, এতিয়া হ'ব 2 ৰ পৰা -9। এতিয়া y ৰ কাৰণে চোৱা, x ৰ কাৰণে x ৰ সহগখিনিক ধৰিছিলো, y ৰ কাৰণে কি কৰিব লাগিব y ৰ সহগখিনি ধৰিব লাগিব। y ৰ সহগখিনি যদি ধৰো বাওফালে এটা থাকে, এটা দিটো নহব, হুফালে দুটা আছে, 1 ৰ সহগ আছে আৰু x ৰ সহগ আছে। গতিকে কি কৰিম হুফালৰ দুটা ব্যৱহাৰ কৰিম।
কেনেকৈ ব্যৱহাৰ কৰিম এই -9 ৰ লগত 3 ইনটু কৰিম মানে -9 ৰ লগত কি কৰিম 3 ইনটু কৰিম পিছত এটা ডাইৰেকশন হলাবলৈ এটা মাইনাস দিম মাইনাস দিয়াৰ পিছত কি কৰিম -4 ৰ লগত 8 ইনটু কৰিম -4 ৰ লগত কি কৰিম 8 ইনটু কৰিম ইকুৱেল আছে ইকুৱেল 1 ডিভাইডেড বাই 1 ৰ কাৰণে কি 1 ৰ সহগখিনিক ধৰিম 1 ৰ সহগখিনি ধৰিলে চোৱা বাওফালে দুটা হাৰি আছে হুপালে এটা দিটো নহব দুটা হাৰি লাগিব তো কি কৰিলে হল এই 1 ৰ কাৰণে কি হ'ব 1 ক ধৰিছো 1 ৰ সহগ কেইটা ধৰিলে কি থাকিব 8 ইনটু 2 পাতিলো 8 ইনটু 2 এতিয়া ডাইৰেকশন হলাবলৈ এটা মাইনাস দিম মাইনাস দিয়াৰ পিছত এতিয়া তলৰ পৰা ওপৰত যাব ওপৰত মানে কি হ'ব 3 ইনটু 3 লগত 5 ইনটু হ'ব মানে 3 ইনটু হৈ যাব 5 এখিনি কি কৰিলো x ৰ কাৰণে x ৰ সহগক ধৰিছো x ৰ কাৰণে x ৰ সহগক ধৰিছো x ৰ সহগ ধৰিলে কি হ'ব 5 ৰ লগত -4 পিছত ডাইৰেকশন হলাবলৈ এটা মাইনাস 2 ৰ লগত কিমান -9 y ৰ কাৰণে কি কৰিছো y ৰ সহগ ধৰিছো তেতেলে কি থাকে -9 ৰ লগত 3 ইনটু ডাইৰেকশন হলাবলৈ মাজত এটা মাইনাস এই -4 ৰ লগত 8 ইনটু 1 ৰ কাৰণে কি 1 ক ধৰিছো 1 ৰ সহগ কেইটা ধৰিলে কি থাকে বাওফালে থাকে দুটা হাৰি থাকে গতে এই দুটা ব্যৱহাৰ কৰিম 8 ৰ লগত 2 ব্যৱহাৰ কৰিম আৰু 3 ডাইৰেকশন হলাবলৈ এটা মাইনাস দিছো দি কি কৰিম এই 3 ৰ লগত 5 ইনটু কৰিম ঠিক আছে এতিয়া আমি আগবাঢ়ো x ডিভাইডেড বাই ইয়াত 5 আছে -4 আছে এই দুটা পূৰণ হৈ আছে 5 4 গুণ 20 এটা মাইনাস তো এটো হৈ যাব মাইনাসত 20 আৰু ইয়াতো মাইনাস তাতো মাইনাস মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব যেহেতু পূৰণ হৈ আছে মাইনাসে মাইনাসে প্লাস এই 2 পূৰণ 9 হৈ যাব 18 ইকুৱেল y ডিভাইডেড বাই মাইনাসত 9 ইনটু 3 আছে 9 3 গুণ 27 তো মাইনাসত 27 হৈ যাব ইয়াত মাইনাস আছে তাতো মাইনাস আছে এই মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 4 পূৰণ 8 4 8 গুণ কিমান 32 ইকুৱেল আছে ইকুৱেল 1 ডিভাইডেড বাই 1 ডিভাইড বাই কিমান আছে 2 ইনটু 8 ইনটু 2 8 ইনটু 2 মানে 16 মাইনাস 3 ইনটু 5 মানে কিমান হ'ব 15 এতিয়া কি হ'ব ইয়াত হৈ যাব x ডিভাইডেড বাই মাইনাসত 20 আছে প্লাসত 18 আছে তো 20 ৰ পৰা 18 গলে কিমান হ'ব মাইনাসত 2 হ'ব ইকুৱেল y ডিভাইডেড বাই সো প্লাসত আছে 32 মাইনাসত আছে 27 তেতিয়ালে কি কৰিব লাগিব এই 32 ৰ পৰা 27 মাইনাস কৰিব লাগিব 32 ৰ পৰা 27 মাইনাস কৰিলে কিমান থাকিব 5 থাকিব ইকুৱেল ইয়াত আছে 1 ডিভাইডেড বাই কিমান হ'ব এই 16 ৰ পৰা 15 গলে কিমান থাকিব 1 থাকিব তো এতিয়া সোয়া x বাই -2 ইয়াত কি আছে কি পালো x বাই -2 ৰ সমান পালো এই y বাই 5 তাৰ সমান পালো 1 বাই 1 এতিয়া তিনিটা সমান মানে কি x ডিভাইড বাই 2 ইয়াৰ সমান আমি এটো পাতিব পাৰো এটোৰ সমান এটো পাতিব পাৰো এটো আমি কনস্ট্যান্ট ৰাখিম এটো ঠিকই ৰাখিম প্ৰথমে কি কৰিম x বাই -2 লগত এটো যেটো সমান ইয়াৰ পৰা এটা সমাধান আহিব আৰু y বাই 5 ৰ লগত এটো ব্যৱহাৰ কৰিম তাৰ পৰা এটা সমাধান আহিব এতিয়া কি হ'ব x ডিভাইডেড বাই -2 ইকুৱেল কিমান 1 বাই 1 তো ব্ৰজপূৰণ কৰি দিলে হল x ৰ লগত 1 ইনটু কৰিলে কি হ'ব x -2 লগত 1 ইনটু কৰিলে হৈ যাব -2 এটা মান আহি গল এতিয়া এই দুটা সমান বুলি পাতিম এই দুটা সমানে আছে তিনিটা যেটো সমান তো এই দুটা সমান আছে এই দুটা কি পাতিম y ডিভাইডেড বাই 5 ইকুৱেল কি পাতিম 1 ডিভাইডেড বাই 1 এতিয়া ব্ৰজপূৰণ কৰি দিম y ৰ লগত 1 ইনটু হলে কি হৈ যাব y হৈ যাব ইকুৱেল 5 ৰ লগত 1 ইনটু হলে হৈ যাব 5 সমাধান আহি গল এতিয়া সমীকৰণ দিয়া আছিল আমি কি কৰিছে এইখিনিক মনে মনে বাওফালে আনিম বাওফালে আনিলে এই জেনাৰেল ফৰ্মটো হ'ব আৰু ইয়াৰ লগত তুলনা কৰিম তুলনা কৰিলে কি আহিব সহগ বিলাক আহিব প্ৰথমটো চোৱা 8 আহিছে x ৰ লগত y ৰ লগত কিমান 5 আহিছে y ৰ লগত আৰু এটো এফালে আহিলে -9 হ'ব ঠিক তলত কি আছে 3 আছে এটো 2 আছে এটো এফালে আহিলে -4 তাৰ পিছত কি কৰিছে এই যে 8 আৰু 3 আছে যে x ৰ সহগখিনি আকৌ লিখিলো এতিয়া ব্ৰজগুণন পদ্ধতিত কি কৰিছো x ডিভাইডেড বাই ইকুৱেল y ডিভাইড বাই ইকুৱেল 1 ডিভাইড বাই x ৰ কাৰণে x ক ধৰিছো এই 5 ৰ লগত -4 ইনটু হৈছে মাজত এটা ডাইৰেকশন হলাবলৈ মাইনাস দিছো 2 ৰ লগত -9 ইনটু হৈছে গতিকে এতিয়া y ৰ কাৰণে y ক ধৰিছো y ৰ সহগখিনি -9 ৰ লগত 3 ইনটু হৈছে ডাইৰেকশন হলাবলৈ এটা মাইনাস আৰু -4 ৰ লগত 8 ইনটু হৈছে 1 ৰ কাৰণে 1 ক ধৰিম 1 ৰ সহগ কি থাকিব এফালে দুটা হাৰি আছে গতিকে 8 ৰ লগত 2 হ'ব আৰু 3 লগত কিমান আহিব 5 আহিব এতিয়া আমি কি কৰিছো 5 4 গুণ 20
মাইনাছত মাইনাছে মাইনাছে প্লাস 2 9 গুণ 18 এর মাইনাছত 27 মাইনাছে মাইনাছে প্লাস 8 4 গুণ কিমান 32 ইকুয়াল 1 ডিভাইড বাই 8 দ্বিগুণ আছে 16 মাইনাস 3 5 গুণ 15 তার পিছত কি হৈ যাব x ডিভাইড বাই মাইনাছত আছে 20 প্লাসত আছে 18 তো 20 এর পৰা 18 গলে কিমান হ'ব মাইনাছত 2 ইকুয়াল y ডিভাইড বাই মাইনাছত 27 প্লাসত আছে 32 তো 32 এর পৰা 27 গলে কিমান হ'ব 5 হ'ব ইকুয়াল 1 ডিভাইড বাই 16 এর পৰা 15 গলে কিমান হ'ব 1 হ'ব তো x বাই মাইনাস 2 ইকুয়াল 1 বাই 1 আছে ব্ৰজ পূৰণ কৰিছো x into 1 হৈ যাব x minus 2 into 1 হৈ যাব minus 2 ইয়াতে কি হ'ব y by 5 ইকুয়াল হৈ গল 1 by 1 তো ইয়াতে ব্ৰজ পূৰণ কৰিলে y into 1 হৈ যাব y 5 into 1 হৈ যাব minus 5 আমি নেক্সট দুইত যাও দুইৰ কোৱেশ্চনটো চোৱা দুইৰ কোৱেশ্চনটো দিয়া আছে সমীকৰণ দুটা 4x minus 3y ইয়াতে লিখিব লাগিব নিৰ্ণয় সমাধান বুলি লিখিব লাগিব লিখি দিলে হল নির্ণয় সমাধান x ইকুয়াল কিমান -2 আর y ইকুয়াল 5 ইয়াতে মই লিখি দিছো তলত লিখিবা তোমালোকে নির্ণয় সমাধান x ইকুয়াল -2 আর y ইকুয়াল 5 এতিয়া এইটো দুইত আহো দুইত কি আছে 4x - 3y = 27 আছে আৰু 3x + 4y = কিমান আছে 11 আছে ইয়াক কি কৰিম ওপৰৰ সমীকৰণ দুটাক ax + by + c = 0 যেটো প্ৰামাণিক ৰূপ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ তাৰ লগত তুলনা কৰি পাও কি পাও সহগ বিলাক পাম x ৰ লগত কিমান আছে 4 আছে y ৰ লগত কিমান আছে -3 আছে 4 মানে কিন্তু +4 -3 আছে গতিকে -3 আৰু এটো এফালে আহিলে কি হৈ যাব মাইনাসত আহি যাব 23 এতিয়া তলৰটোত কি আছে x ৰ লগত কিমান পূৰণ হৈ আছে 3 y ৰ লগত কিমান পূৰণ হৈছে প্লাসত 4 প্লাস থাকিলে দিব নালাগে কিন্তু মাইনাসলে দিব লাগিব আৰু ইয়াত কি আছে 11 আছে এটো এফালে আহিলে আহি যাব মাইনাসত 11 এতিয়া x ৰ সহগখিনি আমি কি কৰিম আকৌ ৰিপিট কৰিলে কিমান হ'ব 4 হ'ব আৰু 3 হ'ব ঠিক আছে এতিয়া আমি সলভ কৰো ব্ৰজ গুণন পদ্ধতি ব্যৱহাৰ কৰি পাও ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰি পাও ব্ৰজগুণন পদ্ধতিটো কি আছিল এনেকৈ লিখিবা x divided by equal y divided by equal 1 divided by x divided by মানে x ৰ কাৰণে কি কৰিব লাগিব x ৰ হৰখিনি ধৰিব লাগিব ধৰিলে চোৱা 1 2 3টা হাৰি থাকে কিন্তু আমি দুটা হাৰিৰ প্ৰয়োজন গতিকে প্ৰথম দুটা হাৰি লম -3 লগত কি কৰিম -11 ইনটু কৰিম মানে -3 তাৰ লগত ইনটু কৰিম কিমান ইনটু কৰিম -11 পিছত ডাইৰেকশন হলাবলৈ এটা মাইনাস দিম এতিয়া 4 ৰ লগত ইনটু কৰিম কিমান ইনটু কৰিম -23 এতিয়া 4 ইনটু মাইনাসত কিমান 23 এটো হৈ গল y ৰ কাৰণে কি কৰিম y ৰ সহগ ধৰিম y ৰ সহগ ধৰিলে বাওফালে চোৱা এটা হাৰি আছে এটোৰ কাম নাই কিন্তু হুফালে দুটা আছে হেই হাৰি দুটা লাগিব তো কি কৰিম টু -23 লগত 3 ইনটু কৰিম -23 লগত -23 লগত ইনটু কৰিম কিমান ইনটু কৰিম 3 ইনটু কৰিম ডাইৰেকশন হলাবলৈ এটা মাইনাস দিম এটা তলৰ পৰা ওপৰলৈ -11 ৰ লগত কি কৰিম -11 ৰ লগত 4 ইনটু কৰিম সোয়া y ৰ কাৰণে সোয়া -23 লগত 3 ইনটু কৰিছো এইটো হৈছে সূত্ৰৰ মাইনাস ডাইৰেকশন হলাবলৈ মাইনাস দিছো আৰু ইয়াত 11 ৰ আগত এটা মাইনাস আছে হেতু দিবই লাগিব equal 1 divided by 1 ৰ কাৰণে 1 ৰ হৰখিনি ধৰো তেতিয়ালে কি থাকিব a 4 into 4 ইয়াতে লিখো 4 into 4 এটা সূত্ৰৰ মাইনাস টু দিলো এতিয়া 3 into -3 এতিয়া কি লিখিম 3 into -3 এতিয়া আমি সলভ কৰো চাও কিমান হয় মাইনাসত চোৱা এইটো মাইনাসত পূৰণ হৈ আছে মাইনাস প্লাস হৈ যাব 3 11 কিমান 33 এটো মাইনাস তাতো মাইনাস কি হৈ যাব প্লাস হৈ যাব 4 পূৰণ 23 কিমান হ'ব এ 4 3 গুণ 12 ৰ 2 হাতত থাকিব কিমান 1 4 2 গুণ 8 একে কিমান হৈ যাব 9 হৈ যাব ঠিক আছে 4 3 গুণ 12 ৰ 2 হাতত থাকিব 1 4 2 গুণ 8 একে
9 তো এটো y ডিভাইডেড বাই মানে মাইনাসত 23 লগত 3 আছে না এইখিনি পূৰণ কৰি দিম এটা মাইনাস আছে তো মাইনাস হ'ব মাইনাসত কিমান হ'ব 23 লগত 3 আছে 3 দুগুণ 6 ইয়াত হ'ব 9 ইয়াতো মাইনাস তাতো মাইনাস 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 প্লাস 4 11 হৈ যাব 44 ইকুৱেল 1 ডিভাইডেড বাই 4 4 গুণ 16 এই মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব 3 3 গুণ 9 এটা কি আহিব x ডিভাইডেড বাই কি হ'ব 33 লগত 92 প্লাস কৰিব লাগিব এটা 33 লগত 92 প্লাস কৰিলে কিমান হয় এতিয়া 33 লগত 92 এটো মনে মনে এটা কাম কৰা 30 বুলি ধৰা আৰু এটো 90 তেতিয়ালে হৈ যাব 120 ইয়াত 3 তাত 2 125 ইয়াত আহিলে 125 এটো y ডিভাইডেড বাই সোয়া মাইনাসত 69 আৰু প্লাসত কিমান 40 মাইনাসত 69 প্লাসত কিমান 44 আছে ঠিক আছে তো কি কৰিলে হল এই 69 ৰ পৰা 44 কি কৰিব লাগে বিয়োগ কৰিব লাগিব তো 69 ৰ পৰা এটা প্লাস এটা মাইনাস তো বিয়োগ কৰিব লাগিব 69 ৰ পৰা 44 গলে কিমান হ'ব এই 9 ৰ পৰা 4 গলে থাকিব 5 আৰু 6 ৰ পৰা যদি 4 যায় তেতিয়ালে থাকিব 2 ডাঙৰটোৰ আগত কি মাইনাস ইকুৱেল ইয়াত 1 ডিভাইডেড বাই 16 প্লাস 9 আছে 16 যোগ 9 কিমান হৈ যাব 25 হৈ যাব তো এতিয়া চাও কি হয় যেহেতু কি বলে এইখিনি কি এটোৰ সমান এটো তাৰ সমান এটো মানে আমি কি কেনেকে পাতিব পাৰি এটোৰ সমান এটো পাতিব পাৰি আৰু এটোৰ সমান আকৌ এটো পাতিব পাৰি এই দুটা সমান বুলি আমি নাপাতো কিয় নাপাতো ইয়াত x আছে ইয়াত y আছে আমি মান উলিয়াব নোৱাৰিম হেতু কাৰণে x ৰ মান উলিয়াবলৈ হলে x ৰ লগত এই ধ্ৰুবক পদৰ সম্পৰ্কটো লাগিব এই y ৰ লগত এই ধ্ৰুবক পদৰ সম্পৰ্কটো লাগিব তেতিয়ালে আমি কি লিখিম এতিয়া লিখিব পাৰিম x ডিভাইডেড বাই কিমান x ডিভাইডেড বাই 125 ইকুৱেল পাতিব পাৰিম 1 ডিভাইডেড বাই 25 এতিয়া ব্ৰজ পূৰণ কৰিলে x ৰ লগত 25 মানে 25x ইকুৱেল 125 ৰ লগত 1 ইনটু কৰিলে কি হৈ যাব 125 এ হ'ব দিস ইমপ্লাই x ইকুৱেল হ'ব হোফালে আছে 125 25 পূৰণ 25 হৰণ 25 এ হ'ব 25 ত যাব 5 বাৰ আকৌ আছে কিমান y ডিভাইডেড বাই আছে -25 ইকুৱেল কিমান আছে 1/25 এতে কি কৰিম 10 পূৰণ কৰি দিম y লগত 25 ইনটু কৰিলে 25y হৈ যাব -25 ৰ লগত 1 ইনটু কৰিলে -25 হ'ব দিস ইমপ্লাই y ইকুৱেল হোফালে -25 আছে আৰু ইয়াত 25 পূৰণ আছিলে হোফালে গলে কি হৈ যাব হৰণ হৈ যাব এইটোত একবাৰ যাব তো x ৰ মান কিমান পালো x ৰ মান পালো 5 আৰু y ৰ মান কিমান পালো y ইকুৱেল মাইনাস আৰু 1 আছে তো -1 নিৰ্ণয় সমাধান কি হ'ব নিৰ্ণয় সমাধান x ইকুৱেল কিমান 5 আৰু y ইকুৱেল -1 আগৰ খিনিতে একে মাত্ৰ এইটোৰ লগতই হহকটোৰ সম্পৰ্ক আৰু ব্ৰজপুৰণ ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন আহো নেক্সট কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো দিছে 2x plus 3y minus 11 equal 0 4x minus 3y plus 5 equal 0 এটো সম্পূৰ্ণ প্ৰামাণিক ৰূপত আছে মানে ax plus by plus c equal 0 ত আছে তো ওপৰৰ সমীকৰণ দুটাক বা ওপৰৰ সমীকৰণ জোৰক ax plus by plus c equal 0 সমীকৰণটোৰ লগত তুলনা কৰি পাও ওপৰৰ সমীকৰণ জোৰক কি ax plus by plus c equal 0 ৰ হৈতে কি কৰিম তুলনা কৰিলে কি হ'ব x ৰ হহক আহিব y ৰ হহক 1 ৰ হহক আৰু x ৰ হহক y ৰ হহক 1 ৰ হহক
সো x ৰ হক কি হ'ব x ৰ লগত 2 ইনটু হৈ আছে y ৰ লগত 3 ইনটু হৈ আছে আৰু 1 ৰ লগত কিমান -11 এটা ইনটু হৈ আছে এতিয়া তলৰটোত চোৱা 4 ইনটু হৈ আছে ইয়াত কিন্তু -3 ইনটু হৈ আছে ইয়াত 5 আগৰ বিলাক খুফালে আছিল বাওফালে আনিছিল চিনৰ পৰিৱৰ্তন হৈছিল এতিয়া এইটো বাওফালে আছে কেটা তো আমি চিনৰ পৰিৱৰ্তন কৰিব না লাগে এতিয়া x ৰ হক কিনি আকৌ ৰিপিট কৰিম ৰিপিট কৰিলে কি হৈ যাব 2 আৰু 4 এতিয়া ব্ৰজগুণন পদ্ধতিটো ব্যৱহাৰ কৰিম ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰি পাও ব্যবহার কৰি পাও ব্ৰজগুণন পদ্ধতি ব্যবহার কৰিলে কি পাম x divided by equal y divided by equal 1 divided by x divided by x ৰ কাৰণে কি কৰিম x ৰ গিটাক ধৰিম ধৰিলে কি হ'ব 3 লগত 5 ইনটু হ'ব ডাইৰেকশন হলোৱাৰ পিছত 3 - 3 লগত -11 তো প্ৰথমে 3 লগত 5 ইনটু কৰো ডাইৰেকশন খলাবলে মাইনাস এতে কৰি -3 লগত -11 -3 লগত ইনটু কৰি -11 এ ব্র্যাকেট মানে পুৰণে বুজাই y ৰ কাৰণে y ৰ হক কিনি লম -11 ৰ লগত 4 আৰু 5 ৰ লগত কিমান 2 -11 ৰ লগত কিমান লম 4 লৈ লম -11 ৰ লগত 4 এতিয়া ডাইৰেকশন খলাবলে -5 ৰ লগত কিমান 5 ৰ লগত আহিব 2 এতিয়া 1 ৰ কাৰণে কি কৰিম 1 ৰ হক কিনি লম 1 ৰ হক কিনি ললে এফালে থাকিব কি 2 ইনটু -3 পাতিলো 2 ইনটু -3 মাইনাস এতিয়া 4 ৰ লগত কিমান 3 ডাইৰেকশন হলাবলে এটো মাইনাস দিছে এতিয়া 4 ৰ লগত 3 এতিয়া আমি আগবাৰ x divided by কিমান হ'ব x divided by হ'ব 3 5 গুণ কিমান 15 ইয়াত এটা মাইনাস দুটা মাইনাস তিনিটা মাইনাস আছে তিনিটা মাইনাসে কি হৈ যাব মাইনাস হৈ যাব কাৰণ যদি দুটা চাৰিটা ছটা মাইনাস থাকে প্লাস হয় জুৰ মাইনাস থাকিলে প্লাস হয় আৰু বিজুৰ মাইনাস থাকিলে মাইনাস হয় 3 পূৰণ 11 হৈ যাব 33 ইকুৱেল y divided by কিমান হৈ যাব -11 into 4 11 4 গুণ 44 হ'ব আৰু ইয়াত এটা মাইনাস আছে -2 হ'ব ইয়াত সোয়া মাইনাস হ'ব 5 পূৰণ 2 5 গুণ কিমান হৈ যাব 10 তো ইকুৱেল আছে ইকুৱেল 1 divided by 2 3 গুণ 6 হ'ব এটা মাইনাস আছে তো ইয়াত হ'ব -6 আৰু ইয়াতে মাইনাস আছে 4 পূৰণ 3 4 3 গুণ কিমান আহিব মাইনাসত আহিব 12 তো ইয়াত চাও কিমান আহে x divided by কি এটো যদি 30 হলে তার মাইনাসত 33 প্লাসত কিমান 15 যদি 30 এটা প্লাস এটা মাইনাস থাকিলে কি হয় এটাৰ পৰা আনটো বিয়োগ হৈ যায় তো 33 আছে মাইনাসত 15 আছে প্লাসত এই 33 ৰ পৰা 15 বিয়োগ হলে কিমান হৈ যাব 18 হ'ব ডাঙৰটোৰ গত কিমান মাইনাস তো ইকুৱেল y divided by minusত 44 আছে আৰু minusত 11 আছে minusত 44 আৰু minusত 10 আছে তো 44 আৰু 10 হৈ যাব minusত 54 মানে টোটাল 54 ইকুৱেল আছে ইকুৱেল 1 divided by কিমান minusত 6 minusত 12 টোটাল হৈ যাব minusত 18 এতিয়া সোয়া আমি a2 ৰ সমান a2 পাতিব পাৰিম মানে 1 by -18 পাতিব পাৰিম কনস্ট্যান্ট টার্মটো ধ্ৰুবক পদটো বা y by -54 ৰ খলনি এই ধ্ৰুবক পদটো পাতিব পাৰিম this imply x divided by -18 ইকুৱেল পাতিব পাৰিম 1 by -18 ইয়াত লিখিব পাৰো এতিয়া বুলি এটো পাতিব পাৰো this imply এতিয়া ব্ৰজপূৰণ কৰিম ব্ৰজপূৰণ কৰিলে -18 ৰ লগত x যদি ইনটু হয় কিমান হৈ যাব -18x ইকুৱেল -18 ৰ লগত 1 ইনটু হলে এটো হৈ যাব -18 এতিয়া -2 ফালে আছে মাইনাস উঠাই দিও ইয়াত হৈ গল 18x ইকুৱেল ইয়াত মাইনাস আছে এটো প্লাস হৈ যাব প্লাস হলে কিমান হৈ যাব 18 হৈ যাব তো x ইকুৱেল কিমান আহিব x ইকুৱেল আহি যাব হুফালে 18 আছে 18 18 পূৰণ 18 হৈ যাব হৰণ এই 18 ত কেইবাৰ যাব একবাৰ যাব মানে x ইকুৱেল আহিলে 1 এতিয়া আকৌ এইটো পাৰ্টৰ পৰা আমি লব পাৰো এইটো পাৰ্ট মানে কি আছে এইটো পাৰ্টত y divided by -54 ইকুৱেল লব পাৰো কি লব পাৰো 1 by -18 মানে আকৌ কি
y ডিভাইডেড বাই -54 তাৰ খলনি পাতিব পাৰিম কিমান পাতিব পাৰিম 1 বাই -18 এতিয়া ব্ৰজ পূৰণ কৰো ইয়াত ব্ৰজ পূৰণ কৰিলে কি হ'ব ইয়াত যদি ব্ৰজ পূৰণ কৰো y লগত -18 গতে -18y হৈ যাব আৰু -54 লগত 1 ইনটু হলে -54 this imply মাইনাস মাইনাস উঠাই দিলে 18y ইকুৱেল হৈ যাব 54 y ইকুৱেল হ'ব হুফালে 54 আছে 54 18 পূৰণ 18 হৰণ এই 18 54 কিমান বাৰ যাব 3 বাৰ যাব y ইকুৱেল হৈ যাব 3 তো y এর মান কিমান পালো 3 আৰু x এর মান কিমান পাইছো 1 তো নির্ণয় সমাধান হ'ব নির্ণয় সমাধান x ইকুৱেল কিমান আছে 1 আছে আৰু y ইকুৱেল কিমান আছে 3 আছে এটি হ'ব নির্ণয় সমাধান এতিয়া আমি নেক্সট কোৱেশ্যনত আহো নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন 4 এই 4 নম্বৰ এটা কোৱেশ্যন আছে 4 নম্বৰ কোৱেশ্যনটোত কি দিছে সোয়া 4 নম্বৰত দিছে যে দি আছে সমীকৰণ দুটা 5x + 7y = 19 আৰু 2 নম্বৰটো 3x + 2y = 7 আমি কি কৰিম এই দুইটা সমীকৰণক ax + by + c ৰ তুলনা কৰিম এটো সোয়া এই গুটেইখিনি একেলগে একফালে নাই গতিকে এটো এইফালে আইলে -19 হ'ব আৰু ইয়াত -7 হ'ব তো x ৰ সহগসমূখী x ৰ লগত আছে 5 y ৰ লগত আছে 7 1 ৰ লগত হ'ব -19 আৰু এতলৰটোত x ৰ লগত 3 y ৰ লগত হ'ব 2 আৰু ইয়াত হ'ব -7 এতিয়া এই x ৰ হৰখিনি যদি আকৌ লিখো তেতিয়ালে 5 আৰু 3 হ'ব এতিয়া ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰিব ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰি কি হ'ব x ডিভাইডেড বাই y ডিভাইডেড বাই 1 ডিভাইডেড বাই x ডিভাইডেড বাই y ডিভাইডেড বাই আৰু কি 1 ডিভাইডেড বাই x ডিভাইড বাই কি হ'ব x ৰ কাৰণে x ক ধৰিব লাগিব তেতিয়ালে 7 ৰ লগত এই -7 টো ইনটু হ'ব আৰু কি হৈ যাব এই 2 ৰ লগত কি হৈ যাব এই -19 টো ইনটু হ'ব তেতিয়ালে মই x ৰ কাৰণে x ক ধৰিলো 7 ৰ লগত ইনটু কৰিলো 7 ৰ লগত কিমান ইনটু কৰিম 7 ৰ লগত এই -7 7 ৰ লগত -7 ইনটু কৰিলো আৰু ডাইৰেকশন হলবলৈ মাইনাস দিলে এতিয়া 2 ৰ লগত -19 2 ৰ লগত কিমান -19 y ৰ কাৰণে এতিয়া y ক ধৰো y ৰ সহগ ধৰিলে এই দুটা হ'ব -19 ৰ লগত 3 -19 ৰ লগত 3 তাৰ লগত কি কৰিম এটা ডাইৰেকশন হলবলৈ মাইনাস দিম -7 ৰ লগত 5 এতিয়া আইব -7 ৰ লগত 5 সো বহুত ষ্টুডেন্টে ইয়াতে ভুল কৰি দিয়ে -2 দিয়ে বাবে এই 7 ৰ লগত যে -2 আছিল হেতু দি দিছে নাই দিয়া মাইনাস এটা সূত্ৰৰ এটা মাইনাস হ'ব আৰু এটা মাইনাস এই 7 ত আছে তে দুইটা দিব লাগিব তো 1 ৰ কাৰণে 1 ক ধৰিলে 1 ৰ সহগখিনি ধৰিলে কি হ'ব 5 ৰ লগত 2 আৰু 3 ৰ লগত কিমান 7 মই ইয়াত পাতো 5 ৰ লগত 2 ডাইৰেকশন হলবলৈ মাইনাস এটা কি 3 ৰ লগত 7 মানে 3 ইনটু হৈ যাব 7 এতিয়া সোয়া ইয়াতে হ'ব x ডিভাইড বাই কি আছে মই ইয়াত 7 গুণ হৈ যাব 49 এটা মাইনাস আৰু এই মাইনাস প্লাস 19 2 গুণ কিমান হৈ যাব 38 হৈ যাব ইকুৱেল y ডিভাইডেড বাই y ৰ ঠাইত কিমান ইয়া মাইনাসত 19 পূৰণ 3 আছে 20 3 গুণ হলে 60 তো 19 3 গুণ কিমান হ'ব 57 হ'ব ডাঙৰটোৰ লগত মাইনাস ইয়াত মাইনাস তাত মাইনাস প্লাস 7 5 গুণ হৈ যাব 35 ইকুৱেল 1 ডিভাইডেড বাই 5 2 গুণ আছে 10 মাইনাসত 3 8 গুণ আছে 21 তো this imply x divided by তো 49 ৰ পৰা 38 বিয়োগ কৰিব লাগিব মাইনাসত 49 আছে প্লাসত 30 কি 8 আছে এতিয়া সোয়া তো এটা প্লাস এটা মাইনাস এটাৰ পৰা আনটো বিয়োগ 49 ৰ পৰা 38 বিয়োগ কৰিলে 9 ৰ পৰা 8 গলে কিমান থাকিব 1 আৰু এই 4 ৰ পৰা 3 গলে থাকিব 1 ডাঙৰটোৰ লগত মাইনাস তো মাইনাসত 11 y divided by কি হ'ব মাইনাসত 57 প্লাসত কিমান 35 তেতিয়ালে কি কৰিলে হল সো
7 ৰ পৰা এটাৰ পৰা আনটো বিয়োগ হ'ব এই 7 ৰ পৰা 5 গলে কিমান থাকিব 2 থাকিব আৰু এই 5 ৰ পৰা 3 গলে কিমান থাকিব 2 থাকিব ডাঙৰটোৰ লগত মাইনাস ইকুৱেল 1 ডিভাইডেড বাই প্লাসত 10 আছে মাইনাসত 21 আছে গতে 21 ৰ পৰা 10 গলে কিমান হ'ব 11 হ'ব ডাঙৰটোৰ লগত মাইনাস তো এতিয়া আমি লিখিব পাৰো এতিয়া কি আছে এতিয়া আমি লিখিব পাৰো x ডিভাইডেড বাই মাইনাসত 11 ইকুৱেল পাতিব পাৰিম 1 ডিভাইডেড বাই মাইনাসত এটো তো মাইনাস আছে দেই মাইনাসত কিমান 11 এতিয়া আমি ব্ৰজপূৰণ কৰি দিম ব্ৰজপূৰণ কৰিলে কি হ'ব ইয়াত ব্ৰজপূৰণ কৰিলে এই x ৰ লগত -11 ইনটু হ'ব মানে -11x ইকুৱেল হৈ যাব -11 ৰ লগত 1 ইনটু তো এটো -11 ইয়াতো মাইনাস তাতো মাইনাস মাইনাস উঠাই দিও তেতিয়ালে 11x ইকুৱেল হ'ব 11 তো x ইকুৱেল হ'ব ফালে 11 আছে 11 পুৰণ ইয়াত 11 হৰণ হৈ যাব এই 11 11ত কেইবাৰ যাব একবাৰ যাব মানে x ইকুৱেল পালো 1 এতিয়া x ৰ মান এটো পাই গলো এতিয়া এইটোৰ পৰাও আমি আহিম ব্ৰজগুণন পদ্ধতি যেটো তো আকৌ কি আছে দ্বিতীয়তে আমি লিখিব পাৰো y by minusত 22 y by minusত 22 equal 1 by minusত 11 পাতিব পাৰো তো ব্ৰজপূৰণ কৰিলে কি হৈ যাব minusত 11 y equal হৈ যাব minusত 22 মাইনাস উঠাই দিলে আমি পাতিব পাৰিম যদি মাইনাস উঠাই দিও 11 y equal পাতিব পাৰো 22 y equal হ'ব হোফালে 22 11 পুৰণ 11 হৰণ 11 22ত দুইবাৰ y equal 2 তো নিৰ্ণয় সমাধান কি হ'ব x equal 1 আৰু y equal 2 এতিয়া আমি অনুশীলনী 3.5 ত যাও অনুশীলনী 3.5 তে মই তিনিৰখিনি সলভ কৰিছো এতিয়া একত আহো একত কি কৈছে তলৰ কোন কেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে সমাধান নাই বা অসীম সংখ্যক সমাধান আছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান উলোৱা এটো মই প্ৰথম ভিডিওটোত এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ যেটো আছে প্ৰথম ভিডিওটোত মই ইয়াৰ বিষয়ে আলোচনা কৰিছো যদি a1 by a2 not equal b1 by b2 হয় তেতিয়ালে মাত্ৰ এটা সমাধান থাকিব আৰু যদি a1 by a2 equal b1 by b2 not equal c1 by c2 হয় তেতিয়ালে কোনো সমাধান নাথাকে আৰু যদি তিনিটাই একেবাৰে সমান হৈ যায় যেনে a1 by a2 equal b1 by b2 equal c1 by c2 তেতিয়ালে কি হ'ব হিয়তৰ অসীম সংখ্যক সমাধান থাকিব যদি a1 by a2 not equal b1 by b2 হয় তেতিয়া হলে এটা সমাধান থাকিব আৰু হেতু সমাধান আমি কি কৰিব লাগিব ব্ৰজগুণন পদ্ধতি ব্যবহার করে উলিয়াব লাগিব ইয়াতে এই কোৱেশ্চন একত কি 2 4 7 আৰু 8 2 4 7 আৰু 8 এই কেইটাৰ এটাকে সমাধান থাকিব বা এটা অদ্বিতীয় সমাধান থাকিব গতিকে এই অদ্বিতীয় সমাধান কেইটা কি কৰিব লাগিব ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব এতিয়া আমি 2 4 আৰু 8 এই তিনিটা তোমালোকে কৰিবা মই হাতটো কৰি দিছো হাতটো সোৱা হাতত আছে 3a by x minus 2b by y equal আছে -5 আৰু a by x plus 3b by y equal আছে কিমান 2 ইয়াতে আমি কি কৰিব লাগিব 1 by x equal m আৰু 1 by y equal কি লব লাগিব n লব লাগিব কিয় লব লাগিব হেতু অকন সোৱা কাৰণটো হৈছে ইয়াত জেনাৰেল ফৰ্মত যদি আমি নিব বিচাৰো ইয়তক 3a by আছে ax minus 2b by আছে কিমান y equal আছে -5 এতিয়া ইয়াত যদি কি কৰো এই 3a লগত 1 এটা ইনটু বুলি আমি পাতিব পাৰো কাৰণ এটো ইনটু হলেও 3a হ'ব এই 2b লগত 1 এটা থাকিব পাৰে একো অসুবিধা নাই আমাৰ তেতিয়ালে কি হ'ব যদি ইয়াৰ লগত 1 এটা ইনটু থাকে 3a যদি ব্ৰেকেটৰ বাহিৰত নিও তেতিয়ালে ব্ৰেকেটত থাকিব 1 আৰু তলত x মানে 1 by x minus এনেকে 2b যদি ব্ৰেকেটৰ বাহিৰত নিও তেতিয়ালে ওপৰত থাকিব 1 আৰু তলত থাকিব y মানে 2b into 1 by y ইকুৱেল আহিল -5 এনেকে দ্বিতীয় যেটো ইকুৱেচন আছে দ্বিতীয় ইকুৱেচন টো হৈছে 1 by x plus a by x plus 3b by y equal আছে 2 ঠিক আছে ইয়াতে সোৱা যদি a লগত 1 ইনটু দিব পাৰো a 3b লগত কি কৰিব পাৰিম 1 এটা ইনটু দিব পাৰিম অবিতা নাই এতিয়া এক যদি আমি ব্ৰেকেটৰ বাহিৰত ৰাখো তেতিয়ালে এটো হৈ যাব ব্ৰেকেটৰ ভিতৰত 1 by x আৰু 3b যদি ব্ৰেকেটৰ বাহিৰত ৰাখো তেতিয়ালে হৈ যাব 1 by
y ইকুৱেল কিমান 2 এটুক মই ইকুৱেশ্যন নম্বৰ 1 দিলো আৰু এটুক মই ইকুৱেশ্যন নম্বৰ 2 দিলো এতিয়া চোৱা 1/x ইয়াতো আছে 1/x ইয়াতো আছে 1/y ইয়াতো আছে 1/y তাতো আছে হেতু কাৰণে 1/x ইকুৱেল m আৰু 1/n ইকুৱেল 1/y ইকুৱেল কি ললো n ললো ললে কি হ'ব সমীকৰণ দুটা কি হ'ব চোৱা তো সমীকৰণ দুটা হ'ব এনেকুৱা প্ৰথমটো 3a না এটো চোৱা 3a 1/x ৰ ঠাইত হৈ যাব m মানে 3a 1/x ৰ ঠাইত হৈ যাব m মানে 3a এটো m আৰু 1/y ৰ ঠাইত হৈ যাব কি n মানে 3bn আৰু এটো হৈ যাব a লগতে কি এটো হৈ যাব m আৰু এটো 1/y যেটো আছে এটো হৈ যাব n ঠিক আছে তো সমীকৰণটো কি হৈ যাব সমীকৰণ দুটা হ'ব 3am minus 2bn equal হৈ যাব minus 5 এটো ইকুৱেশ্যন নম্বৰ 1 দিও আৰু দ্বিতীয়টো হ'ব am এটো প্লাস 3bn equal হৈ যাব 2 এটো ইকুৱেশ্যন নম্বৰ 2 দিলো এতিয়া ইহতক হি আগৰ যিবিলাক সমীকৰণ আছিল সমীকৰণ লগত যে তুলনা কৰিছিল এনেকে তুলনা কৰিম ইয়াক ওপৰৰ সমীকৰণ জোৰক কি কৰিম ax + by + c আছিল না ইয়াত লিখিম আমি am + bn plus c equal 0 so ax plus by asile iat amn gotike am plus bn plus c equal 0 সমীকৰণৰ লগত তুলনা কৰি পাও সমীকৰণৰ লগত তুলনা কৰি পাও তুলনা কৰি কি পাম ইয়াৰ লগত তুলনা কৰিলে কি পাম হক কেটা পাই যাম মানে m ৰ লগত যেটো এটো হৈ যাব a গতিকে এটো হ'ব m ৰ হক n ৰ হক আৰু 1 ৰ হক ঠিক আছে m ৰ হক n ৰ হক আৰু 1 ৰ হক m ৰ হক মানে m ৰ লগত কিমান পূৰণ হৈ আছে 3a পূৰণ হৈ আছে প্ৰথমটো হৈ যাব 3a গতে n ৰ লগত কিমান পূৰণ হৈ আছে -2b পূৰণ হৈ আছে এটো হৈ যাব -2b আৰু এটো যদি a ফালে আহে কি হৈ যাব +5 হৈ যাব আৰু তলত চোৱা m ৰ লগত a আছে এটো হৈ যাব a আৰু n ৰ লগত 3b আছে এটো হৈ যাব 3b আৰু এটো যদি a ফালে আহে এটো হৈ যাব -2 এতিয়া এইখিনি m ৰ যিখিনি সহগ আছে এইখিনি আকৌ লিখিব পাৰিম ৰিপিট কৰিব পাৰিম ৰিপিট কৰিলে কি হৈ যাব 3a আৰু a এতিয়া আমি কি কৰিম ৰজ্য গুণন পদ্ধতিটো ব্যৱহাৰ কৰিম রজ্য গুণন পদ্ধতি ব্যবহার করি পাও রজ্য গুণন পদ্ধতি ব্যবহার করি পাও ব্যবহার করলে কি পাম 1/m ডিভাইডেড বাই ইকুয়াল হয়ে যাব n ডিভাইডেড বাই ইকুয়াল কিমান হৈ যাব 1 ডিভাইডেড বাই এটাত আছিল x ডিভাইডেড বাই y ডিভাইডেড বাই 1 ডিভাইডেড বাই ইয়া যেটো m আৰু n লৈছো গতিকে এটো হৈ যাব m ডিভাইডেড বাই n ডিভাইডেড বাই আৰু 1 ডিভাইডেড বাই m ডিভাইডেড বাই কি হ'ব m ৰ কাৰণে কি কৰিব লাগিব m ৰ হহক কেটাক ধৰিব লাগিব তেতিয়ালে কি থাকিব মাইনাসত থাকিব 2b তাৰ লগত পূৰণ হ'ব -2 মানে -2b আছে এই -2b লগত পূৰণ হ'ব কি পূৰণ হ'ব -2 এটা পূৰণ হ'ব ঠিক আছে এটা ডাইৰেকশন হলাবলে এটা মাইনাস দিও মাইনাস দি তে কি কৰিব লাগিব 3 লগত 5 ইনটু হ'ব মানে 3b তাৰ লগত ইনটু হৈ যাব 5 এতিয়া n ডিভাইডেড বাই n ৰ কাৰণে n ৰ হকখিনিক ধৰিলে হুফালে সোৱা দুই জোৰ থাকে তেতিয়ালে ইয়াত হৈ যাব 5 ৰ লগত a হৈ যাব গতে ইয়াত আহিব 5a
ডাইৰেকশ্যন সলাবলৈ মাইনাছ দিলো আৰু ইয়াত কি কৰিব লাগিব এতিয়া তলৰ পৰা ওপৰলৈ -2 লগত 3 ইনটু কৰিব লাগিব তো -2 লগত কি কৰিলো 3a ইনটু কৰিলো ঠিক আছে 1 ডিভাইড বাই মানে 1 ৰ সহগখিনিক ধৰিব লাগিব তেতিয়ালে 3l লগত 3b ইনটু হ'ব আৰু l লগত -2b ইনটু হ'ব 3l লগত 3b তেতিয়া এটো হৈ গল 3a ইনটু 3b তাৰ লগত এটা মাইনাস দিও মাইনাস দিলে কি হৈ যাব l লগত -2b l লগত ইনটু হৈ যাব -2b ঠিক আছে কি কৰিছো m ৰ কাৰণে m ক ধৰিছো এই দুটাক পূৰণ কৰিলো ডাইৰেকশ্যন হলাবলৈ মাজত এটা মাইনাস n ৰ কাৰণে n ক হক ধৰিছো 5 ৰ লগত a মাজত এটা মাইনাস দি ডাইৰেকশ্যন হলে -2 লগত এটা 3 এতিয়া চাও কিমান হয় m ৰ তলত কি হ'ব মাইনাস ইয়াত আছে মাইনাস তাতো আছে মাইনাসে মাইনাস কি হৈ যাব প্লাস হৈ যাব 2 দুগুণ কিমান 4 লগতে এটা কি আছে b আছে ইয়াত মাইনাসত আছে মাইনাসত কি আছে চোৱাচোন মাইনাসত আছে 3 5 গুণ 15 লগতে b তো মাইনাসত 15টা b আছে ইকুৱেল n ডিভাইডেড বাই 5 ইনটু a কি হৈ যাব 5 ইনটু a হৈ যাব 5a আৰু ইয়াত মাইনাস তাতো মাইনাস 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 প্লাস হৈ যাব 2 3 গুণ হ'ব 6 লগতে হ'ব a সংখ্যাৰ লগত সংখ্যা পূৰণ 2 3 গুণ 6 লগতে a এতিয়া কি কৰিব পাৰিম 1 ডিভাইডেড বাই কিমান আহিব a 3 এর লগত 3b ইনটু হ'ব 3 3 গুণ হৈ যাব 9 লগতে a আৰু b আছে তো 9ab ইয়াতো মাইনাস তাতো মাইনাস 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 হৈ যাব প্লাস l লগত কি হৈ যাব ইয়াত প্লাস কি 2 আছে এটা 2a আৰু b ইনটু হলে হৈ যাব ab এতিয়া চাও কিমান আহে m ডিভাইডেড বাই কি হ'ব প্লাসত চোৱা 4b আছে মাইনাসত 15টা b আছে এই 15টা b ৰ পৰা এই 4টা b গলে 11টা b থাকে ডাঙৰটোৰ লগত মাইনাস মানে মাইনাসত 11b n ডিভাইড বাই হ'ব 5টা a আৰু 6টা a টোটাল 11টা a হৈ যাব ইকুৱেল ইয়াত আছে 1 ডিভাইডেড বাই 9টা ab আৰু 2টা ab টোটাল হৈ যাব 11টা ab তেতিয়ালে হে আগতে যেনেকৈ কৰিছিল ঠিক তেনেকৈ কৰিলে হল m ডিভাইডেড বাই -11b ৰ সমান কি হৈ যাব 1 ডিভাইডেড বাই 11ab এতিয়া কি হ'ব m ডিভাইডেড বাই -11b তাৰ সমান হৈ যাব 1 ডিভাইডেড বাই 11ab ব্ৰজপূৰণ কৰি দিও ব্ৰজপূৰণ কৰিলে কি হ'ব m ৰ লগত এটো ইনটু হৈ যাব মানে 11ab ইনটু হৈ যাব m ইকুৱেল -11 ৰ লগত 11b ৰ লগত 1 ইনটু কৰিলে -11b থাকিব তো দিস ইমপ্লাই m ইকুৱেল হৈ যাব -11b 11ab পূৰণ আছিল হৰণ হৈ যাব 11ab ঠিক আছে এতিয়া আমি কটাকটি কৰিব পাৰিম কটাকটি কৰিলে এই bb কাটি দিব পাৰিম bb কাটি দিলো তাৰ পিছত এটো সোৱা এই 11 11ত একবাৰ যায় হ্যাঁ 11ত কেইবাৰ যায় একবাৰ যায় মানে m ইকুৱেল হ'ব মাইনাস এটা আছে ওপৰত 1 আছে আৰু তলত কি আছে a আছে মানে -1/a এতিয়া এইখিনিটো সমান n ডিভাইডেড বাই 11 ৰ সমানটো 1 ডিভাইডেড বাই 11ab হ'ব আকৌ বা একেদৰে লিখিব পাৰো একেদৰে হৈ যাব n ডিভাইডেড বাই 11ab তাৰ সমান হৈ যাব 1 ডিভাইডেড বাই 11ab এতিয়া ব্ৰজপূৰণ কৰিলে কি হ'ব n ৰ লগত 11ab ইনটু হ'ব মানে 11ab ইনটু n ইকুৱেল হৈ যাব 11 এর লগত 1 ইনটু হলে হৈ যাব 11a এতিয়া কি কৰিম আমি n ৰাখি দিও n ইকুৱেল হ'ব হুফালে কি আছিল 11a আছিল 11ab পূৰণ হুফালে গলে হৰণ হৈ যাব 11ab এটো সোৱা এই a কাটি দিব পাৰো আৰু 11ত কি কেইবাৰ যায় একবাৰ যায় তো n ইকুৱেল হৈ গল 1/b m ইকুৱেল আহিল -1/a আৰু n ইকুৱেল আছে -a প্লাসত কি 1/b কিন্তু m n আমাক উলিয়াব দিয়া নাই আমাক উলিয়াব দিছিল কি দিছিল x আৰু y কাৰণ সমীকৰণটোত প্ৰথম যেটো সমীকৰণ দিয়া আছিল তাত চলক আছিল x আৰু y আমি নিজৰ সুবিধাৰ কাৰণে m আৰু n ধৰিছিল এতিয়া m n ক কি কৰিব লাগিব x আৰু y লৈ পৰিৱৰ্তন কৰিব লাগিব এতিয়া
এতিয়া আমি যে আগতে ধৰিছিলো কি ধৰিছিলো 1/x ইকুৱেল ধৰিছিলো m 1/x ইকুৱেল m তো 1/x ইকুৱেল m ৰ মান কি পালো m ৰ মান পাইছো -1/a ঠিক আছে তো আমি ব্ৰজ পূৰণ কৰি দিও ব্ৰজ পূৰণ কৰিলে x ৰ লগত 1 ইনটু কৰিলে x হৈ যাব ইকুৱেল 1 ৰ লগত -a ইনটু কৰিলে এটো হৈ যাব -a আৰু কি পাইছিলো আৰু কি ধৰিছিলো আমি আকো এটা ধৰিছিলো নহয় 1/y ইকুৱেল কি লৈছিলো b n লৈছিলো না 1/y ইকুৱেল n লৈছিলো তেতিয়ালে ইয়াত 1/y ইকুৱেল n n ৰ ঠাইত কিমান পালো 1/b পালো এতিয়া ব্ৰজ পূৰণ কৰি দিলে হল ব্ৰজ পূৰণ কৰিলে কি হ'ব y ইনটু 1 y হৈ যাব 1 ইনটু b হৈ যাব b তো নিৰ্ণয় সমাধান পালো x ৰ ঠাইত -a আৰু y ৰ ঠাইত b নিৰ্ণয় সমাধান x ইকুৱেল -a আৰু y ইকুৱেল কিমান b অকন মনোযোগ দিয়া মই আকৌ এবাৰ বুজাই দিছো সো এই দুটা সমীকৰণ দিয়া আছিল আমি কি কৰিলো এই সমীকৰণটোত 1/x ইকুৱেল m ললো আৰু 1/y ইকুৱেল n ললো ললে কি হ'ব এতিয়া 1/, মানে এতিয়া তলত আৰু নাথাকিব এতিয়া ওপৰত যাবগে তো 3a ৰ লগত কি m আহিব 3am এটো হৈ গল 3am আৰু 2b ৰ লগত কি হৈ যাব n হৈ যাব তো 2bn ইকুৱেল -5 আৰু ইয়াত a আৰু 1/x মানে হৈছে কিমান আহিব 1/x মানে m গতিকে am plus 3b 1/y মানে n গতিকে 3bn equal 2 তাৰ পিছত কি কৰিম ইহতক এই আগতে যে সমীকৰণ বিলাকক তুলনা কৰিছিলো ax plus by plus c equal 0 তাত x আৰু y আছিল চলক ইয়াত চলক কি হৈ গল m আৰু n চলক হেতু কাৰণে m n ত নিব লাগিব তো am plus b n plus c লগত যদি তুলনা কৰো তো কি হৈ যাব এই m ৰ লগত যেটো পূৰণ হৈ আছে হেতু m ৰ সহগ তো m ৰ সহগ 3a ইয়াত n ৰ সহগ -2b এটো এফালে আহিলে কি হৈ যাব প্লাসত আহি যাব 5 আৰু তলত এই m ৰ লগত এই n ৰ লগত 3b আৰু এটো এফালে আহিলে থাকিব -2 আৰু এই m ৰ সহগখিনি আকৌ কি কৰিলো ৰিপিট কৰিলে এই 3a গল আৰু কি গল a গল এতিয়া ব্ৰজগুণন পদ্ধতি ব্যৱহাৰ কৰিম ব্ৰজগুণন পদ্ধতি মতে কি আছিল তাত x ডিভাইডেড বাই y ডিভাইডেড বাই আৰু 1 ডিভাইডেড বাই এনেকে আছিল গতিকে x ডিভাইডেড বাই y ডিভাইডেড বাই 1 ডিভাইডেড বাই আছিল ইয়াত যেহেতু m n গতিকে m ডিভাইডেড বাই n ডিভাইডেড বাই আৰু 1 ডিভাইডেড বাই m ডিভাইডেড বাই কি হ'ব m ৰ সহগখিনিক ধৰিব লাগিব তেতিয়া হলে ইয়াত দুই জোৰ থাকে এই জোৰৰ দৰকাৰ নাই প্ৰথম দুই জোৰ লব লাগিব গতিকে টুৱাইস বিল -2 বিল লগত কি কৰিম -2 এটা ইনটু কৰিম ইনটু কৰাৰ পিছত ডাইৰেকশন খলাবলে এটা মাইনাস দিলো 3 বিল লগত কি কৰিম 5 ইনটু কৰিম এতিয়া n ডিভাইডেড বাই n ৰ কাৰণে n ক ধৰিলো বাওফালে এজোৰ থাকে এটো দৰকাৰ নাই সোফালে দুই জোৰৰ আমাৰ প্ৰয়োজন আছে গতিকে সোফালৰ খিনি পূৰণ কৰিম 5 ৰ লগত ইনটু কৰিম এটো a ডাইৰেকশন খলাবলে মাজত এটো এটা -2 লগত আকৌ 3a 1 ডিভাইডেড বাই 1 ৰ কাৰণে কি কৰিম 1 ৰ সহগ কিনি ধৰিম তেতিয়ালে কি থাকিব 3l লগত 3b আৰু l লগত -2 3l লগত 3b ইনটু কৰিলো আৰু l লগত -2 ইনটু কৰিলো তাৰ পিছত কি হ'ব সো m ডিভাইডেড বাই মাইনাসে কি হৈ গল প্লাস হৈ গল মাইনাসে প্লাস 2 আছে 2 into 2 মানে 4 মাইনাসে প্লাস 2 into 2 মানে 4 লগতে এটা b আছে a -2 minus 3 5 গুণ 15 লগতে b আছে ইকুৱেল n ডিভাইডেড বাই ইয়াত 5 into a মানে 5a a মাইনাস ইয়াত আছে মাইনাস তাত আছে মাইনাসে প্লাস 3 2 গুণ 6 লগতে আছে a 1 ডিভাইডেড বাই কি হ'ব 3 3 গুণ 9 লগতে ab আছে a -2 ইয়াত আছে আৰু তাত আছে a মাইনাসে কি হৈ যাব মাইনাসে প্লাস হৈ যাব 2 লগতে a আৰু b ইনটু হলে ab হৈ যাব এতিয়া মাইনাসত 15টা বি আছে সোয়া মাইনাসত 15টা বি প্লাসত কিমানটা বি 4টা বি এই 15টা বিৰ পৰা 4টা বি গলে 11টা বি থাকে ডাঙৰ লগত মাইনাস আৰু ইয়াত তলত আছে n ডিভাইডেড বাই কি আছে 5টা বি প্লাস 6টা বি 5 আৰু 6টাই মিলাই 11টা এ 5টাই 6টাই 11টাই হৈ যাব ইকুৱেল 1 ডিভাইডেড বাই 9টা এ বি 2টা এ বি 11টা এ বি হৈ যাব তেতিয়ালে এতিয়া আগৰ নিচিনাকে
এইটোৰ সমান কি হৈ যাব এই ধ্ৰুৱক পদৰ ইটো হ'ব আৰু এই n ডিভাইডেড বাই 11 এৰ সলনি এই ধ্ৰুৱক পদটোৰ সমান হ'ব এতিয়া কি কৰিম তো এইটোৰ সমান হিটো হ'ব তো m ডিভাইডেড বাই -11b ইকুৱেল 1/11ab তাৰ পৰা ব্ৰজক তাৰ লগত ব্ৰজ পূৰণ কৰিছো m ab ৰ লগত কি হৈ যাব ab ৰ লগত m ইনটু হ'ব ইকুৱেল এটো ব্ৰজ পূৰণ কিন্তু দেই এটো ব্ৰজ পূৰণ এই ইকুৱেল কি হৈ গল -11b ৰ লগত 1 ইনটু হ'ব তো -11b হ'ব m ইকুৱেল 11ab ইয়াত পূৰণ আছিল না ওপৰলৈ গলে হৰণ তলত যাবগে তো 11 যাব একবাৰ আৰু এই b ক্যান্সেল কৰি দিলো ওপৰত মাইনাস আৰু 1 আছে মানে ওপৰত -1 আছে তলত কি আছে a আছে ঠিক আছে আৰু একেদৰে আমি এটো পাতিব পাৰো মানে n/11 a ইকুৱেল পাতিব পাৰো 1/11ab এটো পাতিলো তো তাৰ পিছত কি কৰিলো ইয়াতো ব্ৰজ পূৰণ কৰিছো ব্ৰজ পূৰণ কৰিব লাগে ব্ৰজ পূৰণ করতে কি হল 11ab ৰ লগত n ইনটু হ'ব ইকুৱেল 11 এর লগত 1 ইনটু হ'ব তো 11 এ হ'ব n ৰ মান লাগে আমাৰ n ইকুৱেল হোপালে 11 এ আছে 11ab পূৰণ আছে হোপালে হৰণ হৈ যাব 11 ত একবাৰ যাব আৰু a ক্যান্সেল তো ওপৰত 1 থাকে তলত b মানে 1/b এতিয়া আমাক m আৰু n উলিয়াব দিয়া নাই আমাক x আৰু y উলিয়াব কৈছিলে হেতু কাৰণে আমি ধৰিছিলো 1/x ইকুৱেল কি m 1/x ইকুৱেল m ৰ ঠাইত কিমান পাইছো m ৰ মান পাইছো 1/a হেতু বহাই দিলো 1/a এতিয়া ব্ৰজ পূৰণ কৰিলে কি হ'ব x ৰ লগত হি ওপৰত 1 ইনটু হৈ যাব কাৰণ a মাইনাসটো ইয়াত থকা ওপৰত থকা তলত থকা একে কথা যদি অবিধা হয় তোমালোকে এনেকে লিখিব পাৰিবা এই মাইনাসটো ইয়াত দিও লিখিব পাৰিবা অবিধা নাই x ৰ লগত 1 ইনটু হলে x 1 ৰ লগত মাইনাস ইনটু তো মাইনাস এতিয়া 1/y ইকুৱেল n মানে কি 1/b তেতিয়ালে কি 1/y ইকুৱেল 1/b হৈ গল তো ব্ৰজ পূৰণ কৰিলে 1 ইনটু y y 1 ইনটু b b নিৰ্ণয় সমাধান হল x ৰ ঠাইত মাইনাস আর y ঠাইত b মই ভিডিওটো ইমানে ৰাখিছো তোমালোকে ভিডিওটো লাইক কৰিবা যেটো ভিডিও এটা বনাবলৈ বহুত কষ্ট হয় প্লিজ লাইক কৰিবা লগতে নিজৰ ক্লাসমেট যদি আছে হিয়তৰ লগত কি কৰিবা শেয়াৰ কৰিবা ঠিক আছে ভিডিওটো সম্পূৰ্ণ কে চোৱাৰ কাৰণে থ্যাঙ্কস মোৰ ফালৰ পৰা আৰু ম্যাথছত যদি ভিডিওটো কমপ্লিট চাইছা তেতিয়ালে তোমাৰ নিশ্চয় এই ম্যাথছৰ প্ৰতি আগ্ৰহ আছে আৰু এই আগ্ৰহে তোমাক ম্যাথছত সাকসেস দিব ম্যাথছত তুমি এটা ভাল মার্কস পাবো বুলি মই আশা কৰিছো গতিকে প্ৰ্যাকটিস কৰি যোৱা আৰু নিয়মিতভাৱে ভিডিও চাই যোৱা তেতিয়া হলে তুমি নিশ্চয় ম্যাথছত এটা ভাল মার্কস উঠাব পাৰিবা আজিলৈ ইমানেই থাকক বাই